মৰমৰ ছাত্ৰ-ছাত্ৰী 6 নম্বৰ অংকটো চোৱা। একৰ লগত কি অখণ্ড সংখ্যা পূৰণ কৰিলে পূৰণফল তলৰ অখণ্ড সংখ্যাবোৰ পোৱা যাব উলিওৱা। আমি 5 নম্বৰ অংকটো কৰোঁতে কি কৰিছিলোঁ যে যেতিয়া একৰ লগত কি অখণ্ড সংখ্যা পূৰণ কৰিলে পূৰণফল এই 32 - 32 45 97 -88 তেতিয়াহ'লে কি কৰিব লাগিব ধৰা কোনো এটা সংখ্যাৰ লগত কি পূৰণ কৰিলে পূৰণফল 20 পোৱা যাব। ধৰা একৰ লগত কি অখণ্ড সংখ্যা পূৰণ কৰিলে পূৰণফল একৰ লগত কি অখণ্ড সংখ্যা পূৰণ কৰিলে পূৰণফল 32 পোৱা যাব। তাৰ মানে কি ইয়াৰ লগত কি পূৰণ কৰিলে এইটো পাম। তাৰ মানে আমি কি কৰিব লাগিব যে একেৰে ইয়াক হৰণ কৰি দিলেই হৰণফলটো ওলাই যাব। হল যে সংখ্যাটো ওলাই যাব। এতিয়া কি কৰিম চোৱা। আমি ইয়াত কৰিম 6 নম্বৰটো 1 নম্বৰ কিমান দিয়া আছে সমাধান যেতিয়া পূৰণ হৈ আছে তেতিয়াহ'লে আমি হৰণ কৰি দিম মেইন সংখ্যাটোক -32 ইয়াক কিহেৰে হৰণ কৰিম 1 এৰে হৰণ কৰিলে কি হ'ব উত্তৰটো -32 হ'ব হয়নে। একেৰে যিকোনো সংখ্যা হৰণ কৰিলে সেয়ে পাম। ঠিক তেনেদৰে এই সংখ্যাকেইটাও একেই হ'ব। একেৰে হৰণ কৰা মানে অনৰ্থক হয় কি নহয়। 45ক যদি একেৰে হৰণ কৰি দিওঁ এই সংখ্যাটোৰে তেতিয়া কি পাম আমি 45 পাম। হল এই 3 নম্বৰটো চোৱা। 3 নম্বৰটো সমাধান 97ক কিহেৰে হৰণ কৰিব লাগিব এই -1 এৰে হৰণ কৰিলে কি হ'ব 97 হ'ব। হল এতিয়া 88কো কৰিলে সমাধান -88 হ'ব। ইয়াকো যদি হৰণ কৰি দিওঁ 1 এৰে কি হ'ব -88 হৰণ কৰিলে -88 হ'ব। তাৰ মানে কি এতিয়া আমি 32ৰ লগত 1টো পূৰণ কৰি দিলে এইটো পাম নাই চোৱা। আকৌ ওলোটাকে যদি কৰি চোৱা একৰ লগত কি অখণ্ড সংখ্যা সংখ্যাটো কি পাইছো চোৱা। অখণ্ড সংখ্যাটো কি পাইছো এফালে চোৱা। অখণ্ড সংখ্যাটো -32 পাইছো এই অখণ্ড সংখ্যা। তাৰ লগত কাৰ লগত একৰ লগত পূৰণ কৰি দিলে চোৱা 32 এগুণ -32। ঠিক তেনেদৰে 45ক আমি অখণ্ড সংখ্যাটো 45 পাইছো। একৰ লগত কি অখণ্ড সংখ্যা পূৰণ কৰিলে 45 হ'ব 45 পাইছো। ঠিক 45 এগুণ 45 হৈছে। 97 পাইছো অখণ্ড সংখ্যাটো তেতিয়াহ'লে 97 লগত এই 1টো পূৰণ কৰিলে কি হ'ব 97। ঠিক তেনেদৰে 88 -88 পাইছো হয় কি নহয় উত্তৰটো। একৰ লগত -88 পূৰণ কৰি দিয়া কি পাম -88 পাম। গতিকে আমি অংকটো এনেধৰণে কৰিলো। যদি অংকটো বুজি পাইছা তেতিয়াহ'লে তোমালোকে লাইক এটা কৰি দিবা, কমেণ্টত জনাবা কেনে পাইছা, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। যদি মোৰ লগত সংযোগ হৈ থাকিব বিচাৰা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনবোৰ পাই থাকা। তোমালোকৰ পঢ়াৰ জীৱন আনন্দময় সুখময় হওক ইয়াৰে আশাৰে আজিলৈ হ'ব বাই।